হয় ইতিমধ্যে অব্যাহত আছে 15 বছৰৰ পৰা 18 বছৰৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীক যি ভেকচিন দিয়া যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি ভেকচিনৰ যি প্ৰক্ৰিয়া তেখেতে শুভাৰম্ভ কৰিছে আৰু শুভাৰম্ভ কৰাৰ পিছৰে পৰা এতিয়া ৰাজ্যৰ যিসমূহ বিদ্যালয় আছে বিদ্যালয়ত কিন্তু এই ভেকচিন দিয়া প্ৰক্ৰিয়া অব্যাহত আছে আৰু বাক্সা জিলাৰ 322খন যি বিদ্যালয় আছে এই বিদ্যালয়তো কিন্তু ইতিমধ্যে বাক্সা জিলা স্বাস্থ্য বিভাগে ইয়াত ভেকচিন দিয়া প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰিছে আৰু ইতিমধ্যে এই ভেকচিন দিয়া প্ৰক্ৰিয়া চলি আছে আৰু প্ৰতিখন যি বিদ্যালয় আছে বাক্সা জিলাৰ এই প্ৰতিখন বিদ্যালয়তে যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে মুকলি মনে যি ভেকচিন এই ভেকচিন ল'বলৈ অহা পৰিলক্ষিত হৈছে আৰু তেখেতসকলৰ যি দীঘলীয়া শাৰী এই দীঘলীয়া শাৰীও পৰিলক্ষিত হৈছে আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে এনেধৰণে যি ছাত্ৰ ছাত্ৰীসকলে যি ভেকচিন এই ভেকচিন লোৱাৰ বাবে এনেধৰণে দীঘলীয়া শাৰী ইয়াত পতা পৰিলক্ষিত হৈছে আৰু তেখেতসকলে যি মুকলিভাৱে এনেধৰণে ইয়াত যি ভেকচিন এই ভেকচিন দিবলৈ আহিছে আৰু মোৰ লগত যিহেতু এগৰাকী ছাত্ৰী আছে মই ছাত্ৰীগৰাকীৰ পৰা কিছু জানিব খুজিম ভেকচিন ল'বলৈ আহিছা তুমি মই ভেকচিন ল'বলৈ আহিছোঁ ভেকচিন স্বাস্থ্যৰ কাৰণে ভাল ভেকচিন দিয়াৰ কাৰণে মামাক আমি ধন্যবাদ জনাইছোঁ ভয় লাগিছে নেকি তোমাৰ নাই ভয় লগা নাই নাই লগা মামাক কি ক'বা আচলতে মামাক ধন্যবাদ দিছোঁ মামাই আমাক মৃত্যুৰ মুখৰ পৰা বাচিবৰ কাৰণে ভেকচিন যিহেতু দিছে মামাক ধন্যবাদ দিছোঁ তুমি কোন শ্ৰেণীত পঢ়ি আছা মই ক্লাছ 10 কিমান বয়স হৈছে তোমাৰ মোৰ 15 বছৰ হৈছে নিশ্চিতভাৱে কোনো ভয় শংকা নাই আৰু ভয় শংকা নোহোৱাকৈ এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে ইয়াত যি ভেকচিন ইয়াত ভেকচিন ল'বলৈ অহা পৰিলক্ষিত হৈছে আৰু মই যি ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে প্ৰাঞ্জল দৰ্শকসকলক আৰু মোৰ লগত আন ইয়াৰ ছাত্ৰী আছে ছাত্ৰীৰ পৰা জানিব খুজিম তুমি কোন শ্ৰেণীত পঢ়ি আছা ক্লাছ 10 ভেকচিন ল'বলৈ আহিছা হয় ভয় লাগিছে নেকি নাই লগা নাই মামাক কি ক'বা আচলতে মামাক ধন্যবাদ ক'ম যাতে সকলোকে COVID-19ৰ পৰা মুক্ত কৰি দিয়ে মানে মুক্ত কৰাৰ কাৰণে যি ভেকচিন দিছে তাৰ কাৰণে হয় নিশ্চিতভাৱে যিহেতু তৃতীয় ঢৌৰ আশংকা কৰা হৈছে ৰাজ্যত অৰ্থাৎ দেশজুৰি আৰু ইয়াৰ সমান্তৰালভাৱে এনেধৰণে যি 15 পৰা 18 বছৰীয়া যিসকল ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে ভেকচিন ল'বলৈ অহা পৰিলক্ষিত হৈছে আৰু যিহেতু মোৰ লগত আন এগৰাকী ছাত্ৰীগৰাকীৰ পৰা জানিব খুজিম তুমি কোন শ্ৰেণীত পঢ়ি আছা ক্লাছ 10 ভেকচিন ল'বলৈ আহিছা হয় ভয় লাগিছে নেকি নাই লগা ভয় অসমৰ মুখ্যমন্ত্ৰী তথা মামাক কি ক'বা তোমালোকে মামাক ধন্যবাদ জনাইছোঁ যে আমাক ভেকচিন দিছে কৰোণাৰ পৰা মুক্ত কৰিবৰ বাবে হয় নিশ্চিতভাৱে মামাক ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী হ'ল মামা বুলি সম্বোধন কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু এনেধৰণে এক দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে আৰু মই ভিতৰৰ পৰিৱেশ কিছু দেখিবলৈ চেষ্টা কৰিম তো বিভাগ ইয়াত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু বাক্সা জিলা যি স্বাস্থ্য বিভাগে এনেধৰণে 15ৰ পৰা যি 18 বছৰৰ যিসকল ছাত্ৰ ছাত্ৰীসকলক এনেধৰণে ভেকচিন দিয়া ইয়াত পৰিলক্ষিত হৈছে আৰু এনেধৰণে যি ভেকচিন এই ভেকচিন লোৱাৰ বাবে মুকলিভাৱে এনেধৰণে অহা পৰিলক্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কোনো ভয় শংকা নাই ছাত্ৰ ছাত্ৰীসকলৰ আৰু যিহেতু মোৰ লগত স্বাস্থ্য বিভাগৰ কিছু কৰ্মচাৰী আছে মই তেখেতৰ পৰা জানিব খুজিম অকণমান থিয় দিব আপুনি থিয় দিলে ভাল হ'ব সঁহাৰি কেনেধৰণৰ পাইছে সঁহাৰি ভালেই পাইছোঁ কোনো ছাত্ৰ ছাত্ৰীবোৰে কোনো ভয় শংকা কৰা নাই ভয় লগা নাই তেখেতসকলৰ ধুনীয়াকৈ লৈ আছে ভেকচিনটো এই ভেকচিনটো 15ৰ পৰা 18 বছৰৰ ভিতৰত ল'ব লাগে তো যোৱা 3 জানুৱাৰীৰ পৰা আজি 9 তাৰিখৰ অহা 9 তাৰিখলৈকে এই কাৰ্যসূচীটো চলি থাকিব তৃতীয় ঢৌৰ আশংকা কৰা হৈছে ৰাজ্যত বা দেশজুৰি কি ক'ব আচলতে কিমান সজাগ হৈছে ৰাইজ এইটোৰ কাৰণেতো বহুতেই সজাগ হৈছে ৰাইজে কোনো শংকা নোহোৱা কৰি এই ভেকচিনেশ্যনবিলাক কৰি আছে তেওঁলোকে এইটো কাৰণে একো হেৰি কৰিব লগা হোৱা নাই একো সঁহাৰি কেনেধৰণৰ পাইছে ছাত্ৰ ছাত্ৰী সহায়টো বৰ ভালেই পাইছোঁ বেয়া পোৱা নাই ভালেই যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিছিল এই ভেকচিনৰ 15ৰ পৰা 18 বছৰীয়া বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভেকচিন দিব লাগে শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে কি ক'ব তেওঁক আমিতো ভালেই সঁহাৰি জনাম ভালেই পাইছোঁ আমি গোটেই হেৰি স্বাস্থ্যকৰ্মীবিলাকো ভালেই পাইছে তেখেতক এই ক্ষেত্ৰত নিশ্চিতভাৱে এনেধৰণে স্বাস্থ্য বিভাগৰ লোক ইয়াত আছে আৰু মোৰ লগত ছাত্ৰগৰাকীৰ পৰা জানিব খুজিম ভেকচিন ল'লা নেকি ভেকচিন ল'লোঁ মই ভয় লাগিছে নেকি ভয় লগা নাই ভয় আপোনালোকেও ভেকচিন লওক এই ভয় কৰিব লগা কোনো কথা নাই তুমি কোন শ্ৰেণীত পঢ়ি আছা মই 10ম শ্ৰেণীত পঢ়িছোঁ কিমান বয়স কিমান হ'ল এতিয়া মোৰ 16 বছৰ অসমৰ মুখ্যমন্ত্ৰী তথা মামাক কি ক'বা আচলতে মামাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এই ভেকচিন দিয়াৰ কাৰণে আৰু ইয়াত বিষাইছে নেকি কিবা বেছিটো নাই বিষ নাই বিষ নাই
নিশ্চিতভাৱে ছাত্ৰগৰাকীয়ে মুকলিভাৱে এনেধৰণে ভেকচিন ল'বলৈ আহিছে আৰু এনেধৰণে যি ভেকচিন দিয়া যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া এনেধৰণে ইয়াত চলি থকা পৰিলক্ষিত হৈছে আৰু যিহেতু মোৰ লগত আন এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছে আপুনিও অকণমান থিয়া দিব কি ক'ব আচলতে কেনেধৰণৰ সঁহাৰি পাইছে বৰ্তমানতো আমি ঠিকেই পাই আছোঁ আৰু স্কুলৰ পৰা আমাক শিক্ষক ছাত্ৰসকলে ভালে সঁহাৰি জনাইছে আৰু তেখেতে একো শংকা নোহোৱাকৈ ভেকচিন লোৱাৰ কাৰণে আগবাঢ়ি আহিছে নিজে নিজে মুখ্যমন্ত্ৰী তেখেতকতো আমি অলেখ ধন্যবাদেই জনাইছোঁ যিখিনি তেখেতে সঁহাৰি আগবঢ়াইছে ছাত্ৰ ছাত্ৰী বা ৰাইজৰ কাৰণে যিখিনি সঁহাৰি আগবঢ়াইছে কৰোণাৰ কাৰণে তেখেতে যদি আগতে সেইখিনি নকৰিলে হয় আৰু বহুত কিবা কিবি হৈ গ'ল হয় গতিকে তেখেতে আগৰ পৰা তাৰমানে কৰোণা নহাৰ আগৰ পৰাই তেখেতে যিখিনি যা কৰি আছে আজিলৈকে তেখেতক বহুত ধন্যবাদেই জনাইছোঁ যদি এগৰাকী আপুনি স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৰাইজ সজাগ হোৱা বুলি ভাবেনে নাভাবে মই দেখাততো সকলোকে মই ভাবিছোঁ সকলোৱে মাস্ক পৰিধান কৰি আছে বা এই কিটো মেইনটেইন কৰি আছে হেৰিটো এই কি দূৰত্বটো হেৰি কৰি আছে এইবিলাক চব মানি চলি আছে এইটো মই ভাবিছোঁ আৰু নিশ্চিতভাৱে এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আছিলে আৰু এনেধৰণে যি বিদ্যালয়ৰ যি ছাত্ৰসকলে এনেধৰণে ইয়াত ভেকচিন ল'বলৈ অহা পৰিলক্ষিত হৈছে আৰু ইয়াত নাৰ্ছ বাইদেউগৰাকী আছে নাৰ্ছ বাইদেউগৰাকীয়ে প্ৰতিগৰাকী যি ছাত্ৰ ছাত্ৰী আছে 15 পৰা 18 বছৰৰ বয়সৰ এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভেকচিন দিয়া পৰিলক্ষিত হৈছে মাইনা তুমি কোন ক্লাছত পঢ়ি আছ 9ত কিমান বছৰ হ'ল তোমাৰ এতিয়া মোৰ 15 ভেকচিন ল'বলৈ আহিছ ভয় লাগিছে নেকি লগা নাই অসমৰ মুখ্যমন্ত্ৰী তথা মামাক কি ক'বা মাক ধন্যবাদ কৈছোঁ বেমাৰটো ভয় লাগে নে নালাগে লাগে বেমাৰটো ভয় লাগে নে তোমাৰ লাগে তুমি কোন চাইড পঢ়ি আছ ক্লাছ 9 বেজি ল'লানে ললো কিবা ভয় লাগিছে নেকি নাই লগা কিবা বিষাইছে নেকি বেছি বিষোৱা নাই হ'লেও অকণমান বিষাইছে কি ভেকচিন ল'লানে তুমি লৈছোঁ অলপ ভয় লাগিছে লোৱাতে কেনেধৰণৰ ভয় লাগিছে তোমাৰ দিয়াতে একো হোৱা নাই পিছত অলপ বিষাইছে বেছি বিষোৱা নাই বেমাৰটো ভয় লাগেনে লাগে মামাক কি ক'বা মামাক ধন্যবাদ জনাইছোঁ আমাৰ পিনে চাইছে দিছে আৰু ভেকচিন ভাল লাগিছে নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী যিগৰাকী হিমন্ত বিশ্ব শৰ্মাক এই ছাত্ৰ ছাত্ৰীসকলে মামা বুলি সম্বোধন জনাইছে আৰু মামাক ইতিমধ্যে সেই ছাত্ৰ ছাত্ৰীসকলে প্ৰশংসা কৰিছে কাৰণ মামাই এই যি মহামাৰী যি বেমাৰ এইটো ভাইৰাছ এই ভাইৰাছটো প্ৰতিৰোধ কৰাৰ বাবে এনেধৰণে 15 পৰা 18 বছৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো পদক্ষেপ গ্ৰহণ কৰিছে এয়া সঁচাকৈ প্ৰশংসনীয় বুলি ক'ব লাগিব আৰু নিশ্চিতভাৱে ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 15 পৰা 18 বছৰৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ভেকচিন দিয়া যি প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ পিছতে এতিয়া ৰাজ্যৰ অব্যাহত আছে এই ভেকচিন দিয়া এই প্ৰক্ৰিয়া আৰু ইতিমধ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰো 322খন যি বিদ্যালয় আছে এই বিদ্যালয়ত কিন্তু ইতিমধ্যে যি এই ভেকচিন দিয়া প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ইয়াৰ যি ছাত্ৰ ছাত্ৰীসকল আছে 15 পৰা 18 বছৰৰ ছাত্ৰ ছাত্ৰীসকলে মুকলিভাৱে ইয়াত ভেকচিন ল'বলৈ অহা পৰিলক্ষিত হৈছে